নারী চৰিত্ৰতা বৰ্তমান লক্ষ্মী তুমি মোৰ লগতে প্ৰতিদ্বন্দ্বিত কৰি ভাল কাম নকৰি ইয়াৰ ফল ভোগ কৰিবলৈ তুমি প্ৰস্তুত থাকিবা লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মী কিহৰ কৈছ মইতো কোনো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় লক্ষ্মী লক্ষ্মী তুমি যি অবিবেচক কাৰ্য কৰিলা তাৰ বাবে মোৰ দেৱ সমাজত একেবাৰে ঘৃণিত পাত্ৰ কৰি পেলালা তুমি মই জগতৰ ঈশ্বৰ আৰু তুমি মোৰ মহালক্ষ্মী তুমি যদি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা ইয়াৰ ফল কি হ'ব পাৰে তুমি এবাৰ ভাবি চাইছানে আপুনি কি কৈছে মই একো বুজা নাই মোক সকলোবোৰ বুজাই কওক লক্ষ্মী আৰু কিছুদিনৰ পিছত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব সমুদ্ৰৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলাব কিন্তু লক্ষ্মী তুমি যি ভীষণ দস্যুৰ সৃষ্টি কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰ ভাবি চাইছানে আপোনালোকৰ আলোচনাত যদি কিহৰ কন্যা পাৰ্বতী আৰু লক্ষ্মণ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই স্বয়ং আপোনাৰ এই পত্নী কৰিম এই আলোচনাত মই কাম ল'ব পৰা নাই এই কথা তোমাক কোনে মোক তুমিও ক'ব নালাগে মই সকলোবোৰ নিজেই জানিব পাৰিছোঁ লক্ষ্মী লক্ষ্মী তুমি নাৰদৰ চক্ৰান্তটো কৰি এনে ভীষণ কৰ্মত লিপ্ত কৰা তুমি ভাবিব লাগিছিল মিছা সঁচা কৰা নাৰদৰ যুগে যোগে চলি আহিছে নাৰদ উদৰীয়া বুলি জগত মিলি নাৰকেশ্বৰ জ্ঞানী মানি ঋষি তেওঁ কেতিয়াও মান বিচাৰাশ্ৰয় নলয় আপুনি সেইবোৰ প্ৰতাৰণা কৰিছে এই কৃষ্ণ ব্ৰহ্মাণ্ড ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ কন্যা পাৰ্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱেই নাই এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ এই ক্ষমতা আছে নাই তাৰে প্ৰমাণ হৈছে আৰু প্ৰতিদ্বন্দ্বী ৰূপে আপোনাৰ এই সন্মুখত থিয় দিছো যদি পাৰে তাক প্ৰতিৰোধ কৰক লক্ষ্মী তুমি ভুল পথেৰে পৰিচালিত হ'লা লক্ষ্মী তুমি যি ভীষণ দস্যু সৃষ্টি কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ উদ্যত হ'লা তুমি মনত ৰাখিবা লক্ষ্মী ইয়াৰ পৰিণাম অতি ভীষণ সেইদিনা কিন্তু তোমাৰ কাষতে কোনো নাথাকিব লক্ষ্মী পৰিণামৰ কথা ভাবি এই লক্ষ্মীয়ে কৰ্তব্যতা